বৰপেটাৰ হোলী গীতৰটো এটা মানে সাৰ্বজনীন আবেদন আছে, মানুহক ই আকৰ্ষণ কৰি থাকে আৰু সেইভাবে পুলক বেনাৰ্জী অসমৰ এটা বিখ্যাত দৌৰদী গায়ক। আমাৰ মনত মানে এনেকুৱা চিন্তা আহিছিল যে সেই দৌৰদী গায়কজনৰ এজন বিখ্যাত গায়কৰ কণ্ঠেৰে যদি এটা হোলী গীত আমি বাণীবন্ধন কৰিব পাৰোঁ, হয়তো অনাগত দিনত সেইটো এটা বিশেষ মৰ্যাদা পাব। সেইভাবে আমি এই গীতটো তেখেতৰ দ্বাৰা বাণীবন্ধন কৰিলোঁ আৰু তেখেতে গায়ো বৰ সুখ অনুভৱ কৰিছে, গৌৰৱ অনুভৱ কৰিছে আৰু আশা কৰোঁ মানুহে এই গীতটোক ভাল পাব। আমি এই গীতটোক মানে পুলক বেনাৰ্জী ইন ট্ৰেডিশ্যনেল মুড বুলি কৈছোঁ। এই গীতটো মানে পুলক বেনাৰ্জীৰ দ্বাৰা বৰপেটাৰ হোলী গীতৰ যি পৰম্পৰাগত সুৰ, যি পৰম্পৰাগত উপস্থাপনা শৈলী, তেনেকুৱাকৈ আমি বাণীবন্ধন কৰিবলৈ যত্ন কৰিছোঁ। তাৰ লগে লগে এই গীতটোৰে এটা কণ্টেম্পৰেৰী মুড, মানে দৌলৰ গোসাঁই ফুৰাৰ সময়ত যিটো এটা উন্মাদনা সৃষ্টি হয়, তেনেকুৱা উন্মাদনাক প্ৰকাশ কৰিব পৰাকৈ অন্য ধৰণৰ এটা কণ্টেম্পৰেৰী মুডতো এই গীত এটা আমি বাণীবন্ধন কৰিছোঁ। একেটা গীতকে একেই গীতিকাৰ, একেই সুৰকাৰ, একেই মিউজিক কম্প'জাৰ, সেই গোটেইখিনিক। আৰু সেই গীতটো গাইছে নতুন প্ৰজন্মৰ জনপ্ৰিয় গায়ক শৰৎ ৰাগে। আশা কৰিছোঁ গীতটি মানুহে আদৰি ল'ব। এয়াই। আপুনিও আচলতে সদায় গীত গাই থাকে, হয়, আৰু বিশেষকৈ দৌলৰ সময়ত আৰু এই গান গীতটো মানে বিশেষ এটা মাদকতা আনি দিয়ে। গতিকে আপোনাৰ মুখৰ পৰা অলপ। মধুৰ মধুৰ সুৰে বাজে মুৰুলি, শ্যামনুৰাগিনী ব্ৰজমন মোহিনী, বিৰহ বিকাৰে আজি প্ৰেমে বাউলি, মধুৰ মধুৰ সুৰে বাজে মুৰুলি।